নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া মই দোকানখন খুলি থাকোঁতে প্ৰখৰ ৰ'দ দিছে আজি দোকানখন খুলি এনেকৈ চাহ কৰি থাকোঁতে যুৱতী আৰু এজন যুৱক আহিল আৰু যুৱক যুৱতীৰ হালত ক'ৰ পৰা ইমান ৰ'দত খোজকাঢ়ি অহাত ক'লে তেওঁলোক অৰুণাচলৰ পৰা খোজকাঢ়ি আহিছে তেওঁলোকৰ মুখৰে শুনিবলৈ চেষ্টা কৰিম শুনকচোন ভণ্টি তোমালোক ক'ৰ পৰা আহি আছা পূজৰে অৰুণাচলৰ পৰা ন হেৰি তোমালোক কি কামত অৰুণাচললৈ গৈছিলা ঠিকাদাৰলৈ গৈছিলা তোমালোকৰ যোৱা কিমান দিন হ'ল তোমালোকৰ 9 মাহ হৈ গ'ল 9 মাহৰ কিবা পইচা পাইছানে তোমালোকে সঁচাকে বহুত দুখ লগা কথা ঠিকাদাৰ এজনে লৈ গৈ জলকীয়া খেতি কিবা খেতি কৰিম বুলি কৈ ভাইটি হয় এজন ভাইটিজন লগত আহিছে বেচেৰা দুইজন অনাহাৰে পইচা পাতি আছেনে তোমালোকৰ লগত ক'ত যাবা তোমালোক ঢেকিয়াজুলি যাবা ন ঢেকিয়াজুলি কোন জেগাত ঘৰ সফাই ন বাবু তোমাৰ নাম কি মুন্না সিং ন তোমালোক একেলগে কেইজন মানুহ গৈছিলা কাম কৰিবলৈ আগতে গৈছিল কেইজন গৈছিল তাৰপিছত সেই তিনিজনে পইচা পাতি পালেনে পইচা পাতি নোপোৱা দেখি ওলাই আহিলা ন পলাই আহিছে তাৰপা পলাই আহিবলগীয়া হ'ল মানে ঠিকাদাৰে আহিবলৈ নিদিয়ে ন খুজি পেলাই সঁচাকে বহুত দুখ লগা কথা ঠিকাদাৰে আহিবলৈও নিদিয়ে 9 মাহৰ আগত এই যুৱক যুৱতী হাল এওঁ হ'ল বায়েক তেওঁ হ'ল ভায়েক তেওঁ 3 মাহৰ আগত গৈছে তুমি 9 মাহৰ আগত গৈছিলা ন আগতে পইচা পাতি একো পোৱা নাই সঁচাকে বহুত দুখ লগা কথা এওঁলোকক যে এনেকুৱা নি পেলাই প্ৰতাৰণা কৰিছে তাৰপিছত তোমালোকে খোৱা বোৱা কিবা কৰিলানে একো খোৱা নাই সঁচাকে দে আচৰিত ঘটনা এই যুৱক যুৱতী হ'ল ককাই ভনী হাল অৰুণাচলৰ পৰা ঠিকাদাৰে জলকীয়া কিবা কৰিম বুলি কৈ নিলে নিয়াৰ পিছত 1 টকা পইচা দিয়া নাই এনেকুৱা কৰিব নালাগে কিন্তু মানুহে মানুহক এনেকুৱা কৰিব নালাগে তোমালোকে এই ফল মূল কেইটা অকণমান খাই লোৱাচোন খাই লোৱা বহুত দুখ লগা কথা মানুহে মানুহৰ প্ৰতি অকণ ভাবিব লাগে এই ছোৱালীগৰাকী সঁচাকে কৰ্মৰ কাৰণে গৈছিলে খেতিৰ কাৰণে লৈ গৈ পইচা নাপালে নোপোৱাৰ বিনিময়ত আহিবলৈও নিদিয়ে ৰ'দত মানুহ ওলাব নোৱাৰি কিন্তু তেওঁলোক খোজকাঢ়ি আহিছে হয়নে ভণ্টি তোমালোকেতো ৰ'দে বৰষুণে আহিছা কালি অৰুণাচলৰ পিনে বৰষুণো দিছে ন বৰষুণ হয়নে নহয় আজিও বৰষুণ ন নকৰিব তেনেকুৱা মানুহৰ জীৱনৰ লগত তেনেকুৱা নকৰিব কেইটামান পইচাৰ কাৰণে কেইটামান কিবাৰ কাৰণে বাবু খাই লোৱা পানী চানী খাই লোৱা এওঁলোকে কিবা ফল মূল এটা খাই ল'লে সঁচাকে ভোকত আহিছে এই যুৱকজনক কিবা এটা ফল মূল খাব দিছো তেওঁ খাব পৰা নাই মানে পেটৰ কামোৰত মানে উল্টি হৈ যাব ওলাই আহিব ধৰিছে সেইকাৰণে তেওঁ নাখালে আৰু দুৰ্বল হৈ গৈছে সঁচাকে অৰুণাচলৰ পৰা খোজকাঢ়ি অহা ধেমালি কথা নহয় তোমালোকৰ ঘৰত কোন আছে মা দেউতা আছে তোমালোকৰ মা দেউতা নাই ন সঁচাকে বহুত দুখ লাগে দেই এওঁলোকৰ লগতো যে মানুহে এনেকুৱা প্ৰতাৰণা কৰিব পাৰে বহুতেই দুখ লাগে তুমি পঢ়িছিলা নেকি স্কুল পঢ়া নাই ন নিজৰ ভাইটিটোকো কামলৈ লৈ গলা ন বেলেগে লৈ গৈছিলে ন ভাই ভনী হালে কিবা ফল মূল এটাৰ পানী অকণ খাই ললে তেওঁলোকক এতিয়া যাবলৈতো ভাড়া নাই সেইকাৰণে আমি বাছ এখনত উঠাই ঢেকিয়াজুলিলৈকে যোৱাৰ ব্যৱস্থা কৰি দিম তাকে ব'লা তোমালোকক বাছ এখনত উঠাই দিওঁ আহা বাটত খাবলৈ এইটো ধৰা এটা ফল মূল তোমালোকে বাটত খাবা আৰু তুমি এইটো পানী বটল লোৱা তেওঁলোকক লৈ পেলাই দোকানৰ মুখত গাড়ীৰ কাৰণে ৰখি আছো গাড়ীও আজি বহুত কম তাকে ৰখি আছো গাড়ীৰ কাৰণে চাই যাওক উঠাই পেলাই তেওঁলোক ঢেকিয়াজুলি ঘৰলৈ পঠিয়াই দিয়া হ'ব চাই যাওক গাড়ী আহিলে চাই দিওঁ আমি যেনে ভৰা পৰা দিছো খোজকাঢ়ি নমাই দিব যুৱক যুৱতী হালক এতিয়া গাড়ী ৰখাই পেলাই উঠাই দিলো তাকে চাই যাওক আপোনালোকে কৃষ্ণ ধন্যবাদ